নমস্কাৰ বন্ধুসকল বহুদিন হৈ গ'ল মই কোনো ধৰণৰ আঁচনিৰ খবৰ আমাৰ এই চেনেলটোত আপোনালোকৰ আগলৈ আগবঢ়াব পৰা নাছিলোঁ কিছু ব্যস্ত থকাৰ বাবে আৰু এতিয়াৰ পৰা মই পুনৰ কণ্টিনিউ আপোনালোকক এই চেনেলৰ জৰিয়তে আমাৰ অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ যিসমূহ কল্যাণমূলক আঁচনি আছে সেই আঁচনিসমূহৰ A to Z খবৰ ভিডিঅ'ৰ জৰিয়তে জনাই যাবলৈ চেষ্টা কৰিম আৰু আজিও মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আমাৰ অসম চৰকাৰৰ কেইখনমান কল্যাণমূলক আঁচনিৰ ওপৰত ওলাই অহা নতুন খবৰৰ বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম গতিকে আপুনি এই আঁচনিসমূহৰ যদি খবৰ আপোনালোকে A to Z পাব বিচাৰে বা এই আঁচনিসমূহৰ যদি সা সুবিধা আপুনি লাভ কৰিব বিচাৰে তেনেহ'লে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু এই ভিডিঅ'সমূহ অকণি স্কিপ নকৰি কণ্টেণ্ট শেষলৈকে চাই থাকিব আৰু আজি এই ভিডিঅ'টোৰ জৰিয়তে মই বহুকেইখন আঁচনিৰ খবৰ আপোনালোকক জনাই দিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আহক বেছি দেৰি নকৰি আজিৰ দিনৰ গুৰুত্বপূৰ্ণ খবৰকেইটাৰ ফালে আগবাঢ়োঁ বন্ধুসকল আজি মই প্ৰথমটো খবৰতে আপোনালোকক জনাই দিব বিচাৰিছোঁ জীৱন প্ৰেৰণা আঁচনিখনৰ বিষয়ে এই আঁচনিখনৰ অধীনত আমাৰ অসমত বহুতো ছাত্ৰ ছাত্ৰীয়ে অসম চৰকাৰৰ ফালৰ পৰা এককালীনভাৱে একোটা সাহায্য লাভ কৰি আহিছে আৰু এই আঁচনিখন এবছৰৰ বাবে আমাৰ অসম চৰকাৰে প্ৰদান কৰিব বুলি ঘোষণা কৰিছিলে কিন্তু বিধানসভা নিৰ্বাচনৰ বাবে এই আঁচনিখনৰ সা সুবিধাসমূহ প্ৰদান কৰা আমাৰ অসম চৰকাৰে সম্পূৰ্ণ বন্ধ কৰি দিছিলে আৰু তাৰ পিছত ইলেকশ্যন গ'ল নতুন চৰকাৰ গঠন হ'ল কিন্তু পইচা দিব বুলি কৈ ডেট বাই ডেট আহিছে গৈছে এতিয়ালৈকে পইচাসমূহ প্ৰদান কৰা নাই এতিয়া বন্ধুসকল কেইদিনমানৰ আগতে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিছিলোঁ যে যিসমূহ আমাৰ অসম চৰকাৰ কল্যাণমূলক আঁচনি আছে সেই আঁচনিসমূহৰ টকা আগষ্ট মাহৰ পৰা লাভ কৰিব আৰু বাজেট দাখিলৰ পিছতে পইচা পাব বুলি আপোনালোকক জনাই দিছিলোঁ কিন্তু ইতিমধ্যে বাজেট দাখিল হৈ গৈছে আৰু বাজেট দাখিল হোৱাৰ পিছত আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰি ঘোষণা কৰিছে যে জীৱন প্ৰেৰণা আঁচনিখনৰ অধীনত যিসকল ছাত্ৰ ছাত্ৰীয়ে সা সুবিধাসমূহ লাভ কৰি আছে তেওঁলোকে অহা ছেপ্টেম্বৰ মাহৰ পৰা কণ্টিনিউ এই আঁচনিখনৰ পইচা লাভ কৰিব ছেপ্টেম্বৰ 10 তাৰিখে এই আঁচনিখনৰ পইচা হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাই যাব আৰু যিসকল ছাত্ৰ ছাত্ৰী নতুনকৈ এইবাৰ এই আঁচনিখনত অন্তৰ্ভুক্ত হ'ব সেইসকলৰ বাবে আবেদন প্ৰক্ৰিয়া অহা আগষ্ট মাহত হ'বলৈ গৈ আছে গতিকে আপোনালোকে আপোনাৰ ঘৰৰ ওচৰত যি গাঁও পঞ্চায়ত আছে তাৰ সৈতে আপুনি যোগাযোগ কৰিলে এই আঁচনিখনৰ বিষয়ে জানিব পাৰিব বা আপোনাৰ যিখন মহাবিদ্যালয় আছে সেই মহাবিদ্যালয়খনৰ সৈতে যোগাযোগ কৰিলে এই আঁচনিখনৰ বিষয়ে সকলোখিনি জানিব পাৰিব গতিকে আপুনি দেৰি নকৰি এই আঁচনিখনৰ যদি এতিয়ালৈকে আবেদন প্ৰক্ৰিয়া কৰা নাই যিসকল নতুনকৈ এইবাৰ উপযোগী হ'ব সেইসকলে অতি সোনকালে আবেদন প্ৰক্ৰিয়া কৰি লওক আৰু বিভিন্ন সমষ্টিত সভা আয়োজন কৰি পেলাই সেই সমষ্টিৰ বিধায়কে হওক বা মন্ত্ৰীগণেই হওক তেওঁলোকে এই আঁচনিখনৰ প্ৰপত্ৰ বিতৰণ কৰিছে ইতিমধ্যে গতিকে আপুনি খবৰ কৰক আপোনাৰ সমষ্টিটো যদি বিতৰণ কৰিছে প্ৰপত্ৰ সংগ্ৰহ কৰি অতি সোনকালে য'ত জমা দিবলৈ কয় তাত আপোনালোকে জমা দিব এতিয়া বন্ধুসকল আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে নিযুত মইনা আঁচনিখনৰ ফালৰ পৰা নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনি দুইখন আঁচনিৰ খবৰ একেলগে জনাই দিম এই বিধানসভা নিৰ্বাচনৰ কাৰণে এই আঁচনি দুখনৰ পইচা অসম চৰকাৰে বন্ধ কৰি দিছিলে আৰু আগষ্ট মাহৰ পৰা আঁচনি দুখনৰ পইচা দিব বুলি ইতিমধ্যে ঘোষণা কৰিছিলে কিন্তু এতিয়া বাজেট দাখিল কৰাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰি পেলাই উল্লেখ কৰিছে যে এই নিযুত মইনা আৰু নিযুত বাবু আঁচনিকেইখনৰ পইচা অহা অক্টোবৰ মাহৰ পৰা আমাৰ অসম চৰকাৰে পুনৰ কণ্টিনিউ কৰিব আৰু নতুনকৈ যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ নিযুত বাবু আঁচনিত বা নিযুত মইনা আঁচনিখনত অন্তৰ্ভুক্ত হ'ব তেওঁলোকৰ বাবে ইতিমধ্যে বিদ্যালয় মহাবিদ্যালয়ত পৰ্যায়ত প্ৰপত্ৰসমূহ অসম চৰকাৰে পঠাই দিছে আৰু সেই বিদ্যালয় মহাবিদ্যালয়ৰ পৰা সেই ছাত্ৰ বা সেই ছাত্ৰীজনে প্ৰপত্ৰসমূহ ফিল আপ কৰি তাতে পুনৰ জমা দিব লাগিব তেতিয়া এই আঁচনিখনৰ অধীনত অন্তৰ্ভুক্ত হ'ব পাৰিব আৰু নতুনকৈ যিসকলে আবেদন প্ৰক্ৰিয়া কৰিব সেইসকলৰ লগত লৈ যিসকল পুৰণা হিতাধিকাৰী আগৰ পইচা পাই আছে তেওঁলোক সকলোকে একলগ কৰি পেলাই অহা অক্টোবৰ মাহৰ পৰা এই নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ পইচাটো আমাৰ অসম চৰকাৰে প্ৰদান কৰিবলৈ গৈ আছে গতিকে আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনীয়ে যদি এই নিযুত মইনা বা নিযুত বাবু আঁচনিখনৰ অধীনত অন্তৰ্ভুক্ত হ'ব বিচাৰে বা তেওঁ এই আঁচনিকেইখনৰ যদি কেটেগৰীসমূহৰ ভিতৰত আহে তেনেহ'লে অতি সোনকালে বিদ্যালয় মহাবিদ্যালয়ৰ সৈতে যোগাযোগ কৰি পেলাই এই আঁচনিকেইখনৰ সা সুবিধাসমূহ ল'বলৈ একদম নাপাহৰিব এতিয়া বন্ধুসকল আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে কৃষকসকলৰ বাবে এটা ভাল খবৰ আছে কৃষকসকলৰ বাবে আমাৰ কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক আৰ্থিকভাৱে সকাহ প্ৰদান কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ জৰিয়তে এবছৰত মানে এটা বিত্তীয় বৰ্ষত 6,000 টকা প্ৰদান কৰি আহিছে কিন্তু এতিয়া আমাৰ অসম চৰকাৰে ঘোষণা কৰিছে যে যিসমূহ কৃষকে কৃষক পঞ্জীয়ন কৰি ৰাখিছে যিসমূহ প্ৰকৃত কৃষক হয় সেইসকলক বছৰি 11,000 টকাকৈ প্ৰদান কৰিব এককালীনভাৱে প্ৰদান কৰিব আৰু সেই পইচাটো একেলগে দিব নে কিস্তি হিচাপত দিব তাক লৈ পেলাই এতিয়ালৈকে একো ধৰণৰ ঘোষণা কৰা নাই বাজেটত ঘোষণা কৰিছে যে এটা বিত্তীয় বৰ্ষত
এজন কৃষকে 11,000 টকাকৈ লাভ কৰিব আৰু তাৰ বাবে আবেদন প্ৰক্ৰিয়া হ'ব জৰীপ চলাব যিসকল কৃষকে কৃষক পঞ্জীয়ন কৰি ৰাখিছে সেইসকল কৃষকে এই আঁচনিখনৰ সা সুবিধা লাভ কৰিব পাৰিব এতিয়ালৈকে এই আঁচনিখনৰ একো ধৰণৰ নাম ঘোষণা কৰা নাই আশা আছে অতি সোনকালে মুখ্যমন্ত্ৰীগৰাকীয়ে এই আঁচনিখনৰ নামো ঘোষণা কৰিব বা এই আঁচনিখনৰ সা সুবিধাসমূহ কোনসকলে পাব কোনসকলে নাপায় তাক লৈ পেলাই সংবাদমেল আয়োজন কৰিব বা কেবিনেটতে ঘোষণা কৰিব আৰু সেই খবৰ আহিলে আঁচনিখনক লৈ পেলাই মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ এ টু জেড জনাই দিবলৈ চেষ্টা কৰিম এতিয়া আপুনি এটা খবৰে জানি থওক যদি আপুনি এজন কৃষক হয় তেনেহ'লে কৃষক পঞ্জীয়ন এতিয়াই কৰি ৰাখক যদি কৰা নাই CSC চেণ্টাৰৰ সৈতে আপুনি যোগাযোগ কৰি কৃষক পঞ্জীয়ন কৰক কৃষক পঞ্জীয়ন কৰিলে এতিয়া আপুনি PM কিষাণ সন্মান নিধি আঁচনিখনৰ উপৰিও 11,000 টকা আমাৰ অসম চৰকাৰৰ ফালৰ পৰা লাভ কৰিবলৈ গৈ আছে এতিয়া আপোনালোকক আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে অৰুণোদয় আঁচনিখনৰ ফালৰ পৰা এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আছে অৰুণোদয় আঁচনিখনৰ অধীনত যিসকল হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলে আজি 3 মাহ হৈ গ'ল তেওঁলোকে 1 টকা এটা লাভ কৰা নাই 9,000 টকা লাভ কৰিছিলে 9,000 টকাৰ পিছত আৰু পইচা লাভ কৰা নাই এতিয়া বহুতো হিতাধিকাৰীয়ে জানিব বিচাৰিছে যে অৰুণোদয় পইচা কেতিয়াৰ পৰা প্ৰদান কৰিব আৰু মই আপোনালোকক আগৰ ভিডিঅ'ৰ জৰিয়তে জনাই আহিছিলোঁ যে অহা আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনিখনৰ পইচা লাভ কৰিব হয় আগষ্ট মাহৰ পৰা আপোনালোকে এই আঁচনিখনৰ পইচা এতিয়া লাভ কৰিবলৈ গৈ আছে আৰু অফিচিয়েল হিচাপে ডেটটো এনাউন্স কৰিছে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অহা আগষ্টৰ 3 তাৰিখে আপোনালোকে এই আঁচনিখনৰ পইচা 1250 টকা আপোনাৰ বেংক একাউণ্টত দিনৰ 11 বজাৰ লগে লগে সোমাই যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক পোষ্টযোগে উল্লেখ কৰিছে আৰু লগতে কোনসকলে টকা পাব কোনসকলে নাপায় তাক লৈ পেলাই মাজতে বহু ধৰণৰ উৰাবাতৰি ওলাইছিলে বহু ধৰণৰ জল্পনা কল্পনা হিতাধিকাৰীসকলৰ মাজত চলিছিলে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰি দিছে যিসকল হিতাধিকাৰীয়ে 9,000 টকা লাভ কৰিছিলে সেই হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিখনৰ পইচা এইবাৰ লাভ কৰিব আৰু তাৰ পিছত অৰুণোদয় এটা সাৰ্ভে হ'ব সেই সাৰ্ভে হোৱাৰ পিছত যিসকলৰ নাম অৰুণোদয়ত এনেই অন্তৰ্ভুক্ত হৈছে তেওঁলোক অৰুণোদয় পাবলগীয়া নহয় তেওঁলোকৰ নাম এই আঁচনিখনৰ পৰা বাদ পৰি যাব আৰু বৰ্তমান অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা 40 লাখ হৈছেগৈ আৰু এই সংখ্যাটো বঢ়াই 60 লাখ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে আৰু নিৰ্বাচনৰ সময়ত বিভিন্ন সমষ্টিত গৈ তেওঁ ঘোষণা কৰি আহিছিল যে প্ৰত্যেকটো সমষ্টিত 10,000কে বা 5,000কে অৰুণোদয় হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিব বুলি আৰু সেই কামসমূহ অহা অক্টোবৰ নৱেম্বৰ মাহৰ পৰা হ'বলৈ গৈ আছে বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই দিছে গতিকে বন্ধুসকল আপুনি যদি অৰুণোদয় আঁচনিৰ এগৰাকী হিতাধিকাৰী হয় তেনেহ'লে অহা 3 আগষ্ট তাৰিখৰ দিনৰ 11 বজালৈ আপুনি অপেক্ষা কৰিব লাগিব আৰু এই আঁচনিখনৰ পইচা আপুনি লাভ কৰিবলৈ হ'লে আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি ৰাখিব লাগিব আৰু যেতিয়া এতিয়ালৈকে যদি আপোনাৰ বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থকা নাই তেনেহ'লে অতি সোনকালে বেংকৰ সৈতে আপুনি যোগাযোগ কৰি KYC দি পেলাই আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো লিংক কৰি লওক আৰু লগতে আপোনাৰ বেংক একাউণ্টত পইচা ওলোৱা সোমোৱা কৰি ৰাখিব তেতিয়াহে সেই সময়মতে আপোনাৰ বেংক একাউণ্টত এই আঁচনিখনৰ পইচাটো সোমাই যাব আৰু বন্ধুসকল এই অৰুণোদয় আঁচনিৰ যি 3 তাৰিখে পইচা প্ৰদান কৰিব সেইটো প্ৰত্যেকখন গাঁও পঞ্চায়ত আমাৰ অসম চৰকাৰে একোখনকৈ সভা আয়োজন কৰিব আৰু সেই সভা আয়োজন কৰি পেলাই এই আঁচনিখনৰ পইচাটো প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছে গতিকে আপোনালোকে এতিয়া সময়লৈ সাজু হওক এতিয়া বন্ধুসকল আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে লাখপতি বাইদেউ আঁচনিখনক লৈ পেলাই লাখপতি বাইদেউ আঁচনিৰ অধীনত যিসকল হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলে মাজে মাজে বিভিন্ন ধৰণৰ কাম কৰিবলগীয়া হৈছে তেওঁলোকে গছপুলি ৰোৱা কামেই হওক বা বিভিন্ন মেল মিটিঙত যোৱা কামেই হওক বা বিভিন্ন ধৰণৰ কাম কাজ আমাৰ অসম চৰকাৰে তেওঁলোকক কৰাই আহিছে আৰু বৰ্তমান লাখপতি বাইদেউসকলৰ আধাৰ কাৰ্ড ভেৰিফাই প্ৰক্ৰিয়া চলি আছে আৰু আপোনাৰ যদি পঞ্চায়তত এতিয়ালৈকে চলা নাই তেনেহ'লে আপুনি খবৰ কৰিব হয়তো আপোনাৰ পঞ্চায়ততো এই কাম কাজসমূহ চলি আছে আৰু এতিয়া বন্ধুসকল এই লাখপতি বাইদেউক লৈ পেলাই আমাৰ অসম চৰকাৰে বাজেটত এটা খুবেই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আগতে এই লাখপতি বাইদেউসকলে যেতিয়া পইচা লাভ কৰে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা লোন লাভ কৰে তেতিয়া এই গোটৰ নামত লোনটো লাভ কৰে আৰু সেই গোটৰ লোনটো অহাৰ লগে লগে গোটৰ সেই 10 গৰাকী মহিলা মানুহে পইচাটো ভগাই লয় আৰু এতিয়া অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে বা বাজেটত ঘোষণা কৰিছে যে এই লাখপতি বাইদেউসকলে গোটত নহয় এতিয়া যদি তেওঁলোকে ইনভিজুৱেলি তেওঁলোকে নিজাববীয়াকৈ যদি লোন ল'ব বুলি ভাবে নিজাববীয়াকৈ লোন আমাৰ অসম চৰকাৰে প্ৰদান কৰিব তেওঁলোকৰ যিটো সিভিল হয় সেই সিভিলৰ ওপৰত ডিপেণ্ড কৰি পেলাই অসম চৰকাৰে পইচাটো প্ৰদান কৰিব বুলি ঘোষণা কৰিছে গতিকে আপুনি যদি লাখপতি বাইদেউ এগৰাকী হিতাধিকাৰী হয় আৰু আপুনি ইয়াৰ আগত যিটো পইচা লাভ কৰিলে সেই পইচাটো যদি আপুনি ভাল কামত ব্যৱহাৰ কৰি থৈছে তেনেহ'লে আপোনালোকক এতিয়া আমাৰ অসম চৰকাৰে পাৰ্চনেলি লোন প্ৰদান কৰিব কম শতাংশ সুদৰ হাৰত আৰু এই লোনটো প্ৰদান কৰিব ব্যৱসায় বাণিজ্যৰ কাৰণেহে এতিয়া বন্ধুসকল এই লোনটো 1 লাখ টকালৈকে আমাৰ অসম চৰকাৰে দিব বুলি জনাইছে আৰু সেই 1 লাখ টকাটো যেতিয়া সেই হিতাধিকাৰীগৰাকীয়ে ভাল কামত ব্যৱহাৰ কৰিব তাৰ পিছত ভেৰিফাই কৰিব আৰু ভেৰিফাই কৰি পেলাই আকৌ যদি লোন ল'ব বিচাৰে তেতিয়া আকৌ কম শতাংশ সুদৰ হাৰত আমাৰ অসম চৰকাৰে এই মহিলাসকলক লোনসমূহ প্ৰদান কৰিব গতিকে আপুনি এই ব্যৱস্থাটো কেনেকুৱা পাইছে কমেণ্ট এটা কৰি জনাই দিবলৈ নাপাহৰিব
গতিকে বন্ধুসকল আজি এই আঁচনিকেইখনক লৈ ইমানখিনিয়ে খবৰ মোৰ ওচৰত আছিলে মই আপোনালোকক যিমান বাৰু সিমান ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ এই ভিডিঅ'টো চাই ভাল পাইছে আপুনি যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰিব আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধুসকললৈ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এনেকুৱা ধৰণৰ খবৰ বিষয়ে পাই থাকিবলৈ এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক গতিকে আজিলৈ ইমানখিনি আছিল আকৌ নেক্সট নতুন এটা ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় জয় অসম ধন্যবাদ